নমস্কাৰ, মোৰ নাম ধনজিৎ দাস। মই আজি ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ ভেৰি শ্বৰ্ট এনচাৰ লৈ আহিছোঁ 25টামান আৰু দুটা বৰ্ড কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইবটো কৰি ল'ব, যাতে আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে অতি শীঘ্ৰে লাভ কৰে। এতিয়া আমি ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। 1 নম্বৰ, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোনখন বিদ্যালয়ত শিক্ষা লাভ কৰিছিল? এইটো HSLC 23ত হ'ল হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গুৱাহাটীৰ কোন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ, সোণাৰাম হাইস্কুলত। 2 নম্বৰ, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰ, অসম কেশৰী বুলি জনা যায় বা আখ্যা দিয়া হৈছিল। 3 নম্বৰ, সাতদিনীয়া ডেকা অসমৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? সম্পাদকৰ পিছত ততে আছে, এতে ক হ'ব। সাতদিনীয়া ডেকা অসমৰ প্ৰতিষ্ঠাপক কোন আছিল? অম্বিকাগিৰি ৰায়চৌধুৰী আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে প্ৰতিষ্ঠা কৰা প্ৰেছটোৰ নাম কি? উত্তৰ, অৰুণা। 5 নম্বৰ, অৰুণা প্ৰেছৰ পৰা তেওঁ সম্পাদনা কৰা আলোচনীখনৰ নাম কি? উত্তৰ, চেতনা। 6 নম্বৰ, বন্দিনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিছিল? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। 7 নম্বৰ, অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ প্ৰথম কবিতা পুথি কি? উত্তৰ, তুমি। 8 নম্বৰ, বন্ধ কি ছন্দেৰে নামৰ প্ৰখ্যাত গীতটিৰ ৰচয়িতা কোন? মানে বন্ধ কি ছন্দেৰে নামৰ প্ৰখ্যাত গীতটিৰ ৰচনা কোনে কৰিছিল? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। 9 নম্বৰ, ৰায়চৌধুৰী কোনখন গদ্যপুথিৰ বাবে 3 মাহ জেলৰ লগতে জৰিমনা ভৰিব লগা হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰী এনেকুৱা এটা গদ্যপুথি ৰচনা কৰিছিল যাৰ বাবে তেওঁ জেলতো যাবলগীয়া হৈছিল আৰু তাতে গৈ তেওঁ জৰিমনা ভৰিবলগীয়া হৈছিল। উত্তৰ, খতধাৰ গদ্যপুথিৰ কাৰণে তেওঁ জৰিমনা আৰু জেলতো যাবলগীয়া হৈছিল। 10 নম্বৰ, কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হৈছিল? উত্তৰ, 1950 চনত অম্বিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনৰ সভাপতি হৈছিল। 11, ৰায়চৌধুৰীৰ কবিতা পুথিত ফুটি উঠা সুৰ দুটা কি কি? অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা পুথিত দুটা সুৰ আছে, সেই দুটা সুৰ হ'ল ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু স্বদেশ প্ৰেমৰ সুৰ। 12 নম্বৰ, ধৰ ঝাৰু ধৰ ভাই কবিতাটিত ঝাৰু কিহৰ প্ৰতীক? উত্তৰ, ধৰ ঝাৰু ধৰ ভাই কবিতাটিত ঝাৰু সংস্কাৰৰ প্ৰতীক বুলি কোৱা হৈছে। 13, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। 14, খাদাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ, খাদাম পুৰুষীয়া সোণৰ চোতাল ঘৰ বহুদিন ধৰি গোট খাই থকা জাবৰ জোঁথৰ মলি মামৰ ইত্যাদি আৰু পৰাধীনতাৰ তলা কালিমাৰে পোত খাই আছে। 15, জাতিৰ জীৱন মনোহৰ কৰিবলৈ অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে আমাক কি কৰিবলৈ আহ্বান জনাইছে? উত্তৰ, আমাৰ পৰস্পৰৰ মাজত থকা হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণি স্বাৰ্থ ভেম
ইত্যাদিবোৰ নাইকিয়া কৰিবলৈ আহ্বান জনাইছে। 16 কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলি কৈছে? উত্তৰ: কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে অৰ্থাৎ পৰাধীনতাৰ কলংক কিম্বা কালিমাৰে ভৰি পৰিল বুলি কৈছে। 17 জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ: বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। 18 ধৰ ঝাৰু ধৰ ভাই কবিতাটি কবিয়ে কোন সময়ত লিখিছিল? উত্তৰ: কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিবলগীয়া হোৱা সময়ত ধৰ ঝাৰু ধৰ ভাই কবিতাটি লিখিছিল বা ৰচনা কৰিছিল। 19 কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল? উত্তৰ: 1921 চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাবাস বিহা হৈছিল। 20 অসম সাহিত্য সভাৰ ক'ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল? মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সভাপতিত্ব লাভ কৰিছিল। 21 অম্বিকাগিৰি ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল? উত্তৰ: কৃষ্ণৰাম ৰায়চৌধুৰী। 22 কোন চনত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ: 1950 চনত। 23 অম্বিকাগিৰি ৰায়চৌধুৰীৰ কাব্যগ্ৰন্থ এখনিৰ নাম লেখা? উত্তৰ: বীণা। 24 অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত জন্ম হৈছিল? উত্তৰ: অম্বিকাগিৰি ৰায়চৌধুৰীৰ 1885 চনত বৰপেটাত জন্ম হৈছিল। 25 অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত মৃত্যু হৈছিল? উত্তৰ: 1966 চনত। 26 অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত 5খন কবিতা পুথিৰ নাম লেখা? উত্তৰ: 1 নম্বৰত আছে তুমি, 2 নম্বৰত বীণা, 3 নম্বৰত স্থাপন কৰ, 4 নম্বৰত আছে বেদনাৰ উল্কা, 5 নম্বৰত আছে অনুভূতি। 27 অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত গদ্য পুথি কেইখনৰ নাম লেখা? উত্তৰ: আহুতি আৰু ডেকা ডেকেৰীৰ বেত। এইখিনিয়ে আছিল ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ ভেৰি শ্বৰ্ট এনচাৰ।